নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনগাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত আমাৰ বিদ্যালয়সমূহৰ বাবে অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিশেষ খবৰটো লাভ কৰিব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইটো হৈছে সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ছাৰে প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকললৈ প্ৰেৰণ কৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ইয়াৰ ছাবজেক্টটো হৈছে ৰিগাৰ্ডিং কণ্ডাক্ট অফ কোৱাৰ্টাৰলি SMC মিটিং। চিঠিখন লাইন বাই লাইন পঢ়াৰ পৰিৱৰ্তে ইয়াৰ মূল কথাখিনি আপোনালোকক অতি চমুকৈ জনাই দিব খুজিছোঁ। ইয়াৰ মূল কথাখিনি হৈছে আমাৰ প্ৰতিখন বিদ্যালয়তে কোৱাৰ্টাৰলি SMC মিটিংসমূহ নিয়মীয়াকৈ অনুষ্ঠিত কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে আৰু এই মিটিংসমূহত আলোচ্য বিষয়সমূহৰ ৰেকৰ্ডসমূহ অৰ্থাৎ মাইনোটছখিনি বিদ্যালয়ৰ SMC যি ৰেজিষ্টাৰ থাকে সেই ৰেজিষ্টাৰত অন্তৰ্ভুক্ত কৰি ৰাখিবৰ কাৰণে কোৱা হৈছে। কেইবাটাও অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত এই কোৱাৰ্টাৰলি মিটিংসমূহত আলোকপাত কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে আৰু এই মিটিংখনৰ বাবে প্ৰতিখন কোৱাৰ্টাৰলি মিটিঙৰ বাবে বিভাগীয়ভাৱে 200 টকাকৈ কণ্টিনজেঞ্চি হিচাপে অনুমোদন জনাইছে, ৰিলিজ কৰি দিয়া হৈছে বিদ্যালয়ৰ প্ৰতিখন বিদ্যালয়লৈ। গতিকে সেই টকাখিনি কোৱাৰ্টাৰলি মিটিঙৰ বাবে খৰচ কৰিব পাৰিব আৰু এই প্ৰতিখন বিদ্যালয়ৰ যি কোৱাৰ্টাৰলি SMC মিটিং, এই SMC মিটিংসমূহত প্ৰতিগৰাকী CRCCয়ে নিৰ্দিষ্ট তেওঁলোকৰ ক্লাষ্টাৰৰ বিদ্যালয়সমূহত উপস্থিত থকাটো বাধ্যতামূলক কৰি দিয়া হৈছে আৰু এই কোৱাৰ্টাৰলি মিটিংসমূহৰ যি ফটোগ্ৰাফ আৰু ভিডিঅ' সেইসমূহ সমগ্ৰ শিক্ষা অসমৰ হোৱাটছএপ গ্ৰুপত আপলোড কৰিব লাগিব আৰু এটা বিশেষ ইমেইল ID দিয়া হৈছে, তাত মেইল কৰিব লাগিব আৰু প্ৰতিখন জিলাৰ DPO CPNSFG তেওঁলোকক অতি কমেও 10খন এনেধৰণৰ কোৱাৰ্টাৰলি SMC মিটিঙত উপস্থিত থাকিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। চমুকৈ কথাখিনি এইখিনিয়ে ছাৰ বাইদেউসকল যে আমাৰ বিদ্যালয়সমূহত কোৱাৰ্টাৰলি SMC মিটিংসমূহ নিয়মীয়াকৈ অনুষ্ঠিত কৰিবৰ কাৰণে কোৱা হৈছে আৰু কেইটামান ইয়াত নিৰ্দিষ্ট বিষয় নিৰ্ধাৰণ কৰি দিয়া হৈছে। সেইকেইটা বিষয়ৰ ওপৰত আলোকপাত কৰিব লাগিব আৰু ইয়াৰ বিষয়বস্তুখিনি গোটেই মাইনোটছখিনি SMCৰ যি ৰেজিষ্টাৰ থাকে আমাৰ বিদ্যালয়সমূহত তাত লিপিবদ্ধ কৰিবৰ কাৰণে কোৱা হৈছে আৰু এই মিটিঙৰ গোটেই ফটোগ্ৰাফছ আৰু ভিডিঅ'সমূহ সমগ্ৰ শিক্ষা অসমৰ হোৱাটছএপ গ্ৰুপত আপলোড কৰিবৰ কাৰণে কোৱা হৈছে। লগতে এটা বিশেষ ইমেইলত মেইল কৰিব লাগিব আৰু প্ৰতিগৰাকী CRCCকে এই মিটিঙত উপস্থিত থকাটো বাধ্যতামূলক কৰা হৈছে। লগতে DPO সকলোকো অতি কমেও 10খন এনেধৰণৰ কোৱাৰ্টাৰলি মিটিঙত উপস্থিত থকাৰ বাবে নিৰ্দেশনা দিয়া হৈছে। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এই কোৱাৰ্টাৰলি SMC মিটিংসমূহত কি কি বিষয়ৰ ওপৰত আলোকপাত কৰিব লাগিব আৰু এই কোৱাৰ্টাৰলি মিটিংসমূহ কোন সময়ত অনুষ্ঠিত কৰিব লাগিব সেই সম্বন্ধীয় গোটেই কথাখিনি চমুকৈ জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।